নমস্কাৰ ডি 5550টা পোষ্টৰ এগেইনষ্টত যি কেছ কৰা হৈছিল সেই কেছৰ আজি হিয়াৰিং ডেট আছিল আৰু আজিৰ হিয়াৰিং ডেটত কি হৈছে আহক প্ৰথমতে জানিলো আজি যি হিয়াৰিং ডেট আছিল হেতুৰ আগতে 22/10/2025ত ফাৰ্স্ট এখন হিয়াৰিং আছিল পিছত 24 তাৰিখ এই দুটাতে কিন্তু পারপাস অফ হিয়ারিং ফর ফ্রেশ এডমিশন উইথ স্টে অর বেল আছিল কিন্তু আজি 31/10/2025ত যিখন হল সেইখনত এডমিশন উইথ নোটিস সার্ভড রিপ্লাই নট ফাইল্ড হিয়ারিংত আজি আহিছে আৰু নেক্সট হিয়াৰিংৰ যি আছে নেক্সট হিয়াৰিং ডেট দিছে ইয়াতে চাওক আপোনালোকে নেক্সট হিয়াৰিং ডেট 11th November 2025 নেক্সট হিয়াৰিং হ'ব 11 November 2025 তাৰিখে আৰু ইয়াতে যে দিছে এডমিশন উইথ নোটিস সার্ভড রিপ্লাই নট ফাইল্ড আহক এটো ভালকে জানিলো এডমিশন উইথ নোটিস সার্ভড রিপ্লাই নট ফাইল্ড ইয়াতে এটো বুজাইছে যে গুৱাহাটী হাই কোর্ট হ্যাজ প্রিলিমিনারি ডিসাইডেড দ্য কেস হ্যাজ এনাফ মেরিট টু প্রসিড ইয়াৰ অৰ্থ হৈছে যে যিখন কেছৰ কাৰণে এনআইএছৰ যিসকল কেণ্ডিডেটে কেছ কৰিছে এইখন কেছৰ যে পটেনশিয়াল মানে যেটো উদ্দেশ্যত তেওঁলোকে কেছ কৰিছে হেতুত এনাফ মেৰিট টু প্ৰসিড এডমিশন মানে এইখন একসেপ্ট কৰাৰ কাৰণে এনাফ তেওঁলোকৰ মেৰিট আছে আৰু ইয়াৰ লগে লগে এণ্ড দ্য আদাৰ পাৰ্টি হেজ বিন অফিচিয়েলি নোটিফাইড মানে যে আদাৰ পাৰ্টি আছে অফিচিয়েলি তেওঁলোকক নোটিফাই কৰা হৈছে মানে নোটিস সার্ভ কৰা হৈছে এতিয়া যে আদাৰ পাৰ্টি কোৱা হৈছে এই আদাৰ পাৰ্টিত কোন কোন আহে আহক জানিলো ইয়াতে ৰেসপন্ডেন্ট সকল মানে আদাৰ পাৰ্টি দ্য ষ্টেট অফ আসাম এণ্ড আদাৰ্স সেকেন্ড দ্য ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন থাৰ্ড দ্য ইউনিয়ন অফ ইণ্ডিয়া ফোর্থ ন্যাশনাল কাউন্সিল ফর টিচার এডুকেশ্যন ফিফথ ন্যাশনাল ইনস্টিটিউট অফ ওপেন স্কুলিং তো ইয়াতে যে আদাৰ পাৰ্টি আছে তেওঁলোকক নোটিস পঠোৱা হৈছে আৰু নোটিস সার্ভ কৰা হৈছে বাট দ্য ৰেসপন্ডেন্ট হেজ ফেইল্ড টু সাবমিট দেয়াৰ ৰেসপন্স মানে যিসকল ৰেসপন্ডেন্ট আছিল তেওঁলোকে এতিয়ালৈকে ৰিপ্লাই দিয়া নাই বাই দ্য ডেডলাইন যি আজি তাৰিখ আছিল 31 তাৰিখলৈকে ডেডলাইন লৈকে ৰেসপন্ডেন্ট সকলে কোনো ধৰণৰ ৰেসপন্স দিয়া নাই এতিয়া কৈছে যদি ফেইলাৰ হয় তেতিয়ালে কি হ'ব দিস ফেইলাৰ ক্যান লিড দ্য কোর্ট টু proceed ex parte meaning it may make a decision without the respondent's input based on the petitioner's argument with evidence তো এতিয়া যদি তেওঁলোকে যদি প্ৰডিউস কৰিব নোৱাৰে কেছৰ কাৰণে যিবোৰ দৰকাৰী বস্তুবোৰ আছিল আৰু আৰ্গুমেন্ট যেটো আছিল পিটিশনাৰ আৰ্গুমেন্ট টু হে লাষ্টত এভিডেন্স যিখিনি আছে এখিনি ধৰা হ'ব যদি তেওঁলোকে ফেইল হয় ৰেসপন্ডেন্টে যদি ৰেসপন্স দিব যদি সাবমিট কৰিব যদি নোৱাৰে ডেডলাইনৰ ভিতৰত তেতিয়া হলে যি সকলৰ কেছৰ যে পিটিশনাৰ সকলে আৰ্গুমেন্ট আৰু তেওঁলোকৰ যে পিটিশন আছে এটোৰ ওপৰত ডিপেন্ড কৰি ৰিজাল্ট জনোৱা হ'ব তো আপোনালোকে বুজি পালে যে এডমিশন উইথ নোটিস সার্ভড আৰু ৰিপ্লাই নট ফাইল্ডৰ ইয়াতে মিনিং গুৱাহাটী হাইকোৰ্টৰ পৰা কি বুজাইছে ইয়াতে যে ডেইলি ষ্টেটাস প্ৰিন্সিপাল সিট এট গুৱাহাটী ইয়াতে কেছ নম্বৰ আৰু বাকি যি সকল কেছ কৰিছে versus the state of Assam and others 31 আজিৰ কথা কৈ আছে ইয়াতে যে বিজনেস শর্ট অর্ডার এটুত কোৱা হৈছে যে লিস্ট দিস ম্যাটার অন 11/11/2025 নৱেম্বৰ 11 তাৰিখত ইন প্ৰায়োৰিটি মানে এটো প্ৰায়োৰিটি বেছত ৰাখিব কৈছে আৰু নেক্সট যেটো পারপাস এটো হ'ব এডমিশন উইথ নোটিস সার্ভড রিপ্লাই নট ফাইল্ড আৰু নেক্সট হিয়াৰিং ডেট 11/11/2025 এতিয়া 11/11 মানে নৱেম্বৰ 11 তাৰিখে কোৰ্টৰ কেছ কি হয় এনআইএছ ক্যান্ডিডেট সকলৰ পক্ষে যায় নে 5550 জন ক্যান্ডিডেট তেওঁলোকৰ পক্ষত যায় এটোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া ধৰক 11 তাৰিখৰ আগত যদি ফাইনাল মেৰিট লিষ্ট প্ৰকাশ পাই যায় তেতিয়া হলে মেটাৰটো কেনেকুৱা ধৰণৰ হ'ব আৰু যদি ইয়াতকে লেট হয় তেতিয়া হলে মেটাৰটো কি হ'ব হেতু আমি লাহে লাহে ভিডিওত আলোচনা কৰি থাকিম তো আজি ভিডিওটো ইমানখিনি আছিল যে এনআইএছে যে কোর্ট কেছ কৰিছে কোর্ট কেছৰ যে বৰ্তমান কি চলি আছে হেতুৰ ক্ষেত্ৰত আমি আলোচনা কৰিলো আপোনালোকৰ কি মতামত এটো কমেন্টত নিশ্চয় জনাব তো আজি ভিডিওটো ইমানতে সামৰিছো লগ পাম নেক্সট এটা ভিডিওত চোৱাৰ কাৰণে ধন্যবাদ